হেল্ল' এভৰিৱান, সকলোকে মোৰ নতুন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আমি এতিয়া সন্ধিয়া ওলাই আহিছোঁ তিনিওটা, ইভানো পেহীয়েক আৰু মই। আজি ৰাতি 12টা বজাত এটা স্পেচিয়েল ছাৰপ্ৰাইজ প্লেন কৰি থোৱা আছে, সেইটো পিছত ক'ম বাৰু। প্ৰথমে আহিলোঁ আমি দোকান এখনত, ফটো এখন বনাব দিয়া আছিলে, আৰু ইয়াৰ ৰাস্তাত আহোঁতে ফুল চুল লোকৰ ঘৰৰ পৰা ছিঙি মেলি আনিছোঁ। আৰু আহি পাই পেলাই চাহ একাপ ধুনীয়াকৈ খাই লৈছোঁ, চিঙৰা বুন্দিয়া লাডু এনেকৈ চাহ একাপ ধুনীয়াকৈ খাই লৈছোঁ গৰম গৰম। আৰু মই আকৌ আজি মেট্ৰেছ প্ৰটেক্টৰ এখন অৰ্ডাৰ কৰি থৈছিলোঁ ফ্লিপকাৰ্টত, সেইখনো আহি পালেহি। তাকে খুলি বোলো চাওঁ কেনেকুৱা আহিছে। এতিয়া ইভানো ডাঙৰ হৈ আহিছে ন, সিও অকণমান বিচনাৰ ওপৰত উঠি যি টি পেলায়, পানী চানী বা কিবা কিবি পেলাই থাকে, সেইকাৰণে মেট্ৰেছখন অকণমান কেতিয়াবা লেতেৰা হৈ যায়। আৰু সদায় সদায় মেট্ৰেছখন ৰ'দাই থাকিবলৈও সম্ভৱ নহয়, যথেষ্ট ডাঙৰ যিহেতু কিং চাইজ বেড। গতিকে মই কিং চাইজ বেডৰ জোখৰে এখন মেট্ৰেছ প্ৰটেক্টৰ অৰ্ডাৰ কৰি থৈছিলোঁ, আৰু বহুত ভাল আহিছে কিন্তু দেই। কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰে। আৰু ভিতৰ ছাইডটো এনেকৈ পানী কাপোৰ দিয়া আছে, ওপৰ ছাইডে এটা কমফৰ্টেবল কটন টাইপ কাপোৰ এটা দিয়া আছে। খুব ভাল আহিছে। এতিয়া লগাই দিয়াৰ পিছত, ফিটিং হোৱাৰ পিছত বস্তুটো ভালকৈ উভৰি আহিছে আৰু ধুনীয়া লাগিছে। ইয়াৰ ওপৰত বেডশ্বীটখন পাৰি দিলে হৈ গ'ল। আৰু এয়া কেক আনি থৈছোঁ। কেক বুলি কওঁতে চাগে অলপ ধৰিবই পাৰিছে, কিবা এটা স্পেচিয়েল আছে। বেণ্ট' কেক এটা অনাই থৈছোঁ। এইটো তাক লৈ থাকাচোন, এইটো পাপাক ছাৰপ্ৰাইজ দিব লাগিব। শুন, তাক লৈ থাকা, আহিব নিদিবা দেই, লুকুৱাই থৈ দিম। এতিয়া 12টা বাজিবলৈ 2 মিনিট আছে, অকণমান সজাই লওঁ। আপোনালোকে চাগে গমেই পালে এতিয়ালৈ কিহৰ কাৰণে ছাৰপ্ৰাইজ প্লেন কৰিছোঁ। কাইলৈ 13 ডিচেম্বৰ, আৰু 13 ডিচেম্বৰ বিকি বাৰ্থডে যিহেতু, সেইকাৰণে ৰাতি 12টা বজাত সৰু বেণ্ট' কেক এটা অনাই থৈছিলোঁ, আৰু ছাৰপ্ৰাইজ গিফ্ট দুটা। তাকে অকণমান ডেক'ৰেশ্যন কৰি আছোঁ। 12টা বাজিলে তেখেতক কেক কাটাবলৈ লৈ আহিম। আৰু একো গম নাপায় কিন্তু আমি কি কৰি আছোঁ। তেখেত পাকঘৰত ভাত খাই আছিলে। আৰু আমাৰ ফেমিলি ফটো এখনো উলিয়াই আনিলোঁ, আৰু ধুনীয়া এটা গিফ্ট আনি থৈছোঁ। গিফ্টটো পায়ো কেনেকুৱা ৰিয়েকশ্যন দিয়ে চাব লাগিব। আৰু এয়া দেখিছেনে, আহিবলৈ একদম লাজ কৰিছে। মই ক'লোঁ চকু বন্ধ কৰি আহা তুমি, আৰু কৈছে কিহৰ কাৰণে, অকণমান গম পালে আৰু তোমালোকে কিবা কৰিছা বুলি কৈছে। আৰু আহি মেলি খুন্দিয়াই মেলি আহিছে, আৰু আহি দেখাই দিছোঁ ছাৰপ্ৰাইজটো। কেনেকুৱা পালে আপোনালোকেও শুনক। Day to you, happy birthday dear Vicky da, happy birthday to you. Puja ganti video kok. Ini. Boleh dorongan kalau কেনেকুৱা লাগিছে? নোকোৱা কোৱা কেনেকুৱা লাগিছে? তাক চুমা খাব নালাগে নহয়,
দিয়াটো খাব লাগে আৰু এয়া আমাৰ বাৰ্থডে বয়ে ছাৰপ্ৰাইজ গিফ্টকেইটা বাৰু বহুত ভাল পালে, কৈ আছে তাকে মোক কিয় ইমানখিনি কৰিব লাগে বুলি। বাকী আমি ছাৰপ্ৰাইজ প্লেন কৰি মানে ভিডিঅ' কৰি কেক চেক কাটি হোৱালে বহুত ৰাতি হৈ গ'ল, গতিকে ভিডিঅ' কৰা নহ'ল। হেল্ল', কালি ৰাতি মানে মোৰ মোবাইলটো এনেকুৱা মানে প্ৰব্লেম কৰিলে, মানে ভিডিঅ' কৰি থাকোঁতে মাজতে স্পেচ নাইকিয়া হৈ গ'ল, মানে একো ভিডিঅ' নহয়, ফটোও নুঠে, এনেকুৱা হৈ গ'ল। তাৰপিছত ৰাতি অলপমান ভিডিঅ' অকণমান ডিলিট কৰি আজি বোলো ব্লগটো কমপ্লিট কৰিব লাগিব যেনে তেনে, সেইকাৰণে অকণমান আগৰ ফটো ভিডিঅ' চব মানে ডিলিট কৰি দিলোঁ আৰু অলপমান, সেইকাৰণে আজি ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ। আজি বিকিৰ বাৰ্থডে, গতিকে অকণমান আৰু সৰুকৈ ঘৰৰ মানুহকেইটাই আয়োজন কৰিছোঁ। মানে পায়স অকণ বনাওঁগৈ এতিয়া, প্ৰথমে পায়সকণেই মেইন, আৰু বাকী মামীহঁত আহিব, সেয়াই আৰু আমিকেইটাই অকণমান কিবা এটা খাম আৰু বিশেষ একো নাই বাৰু। এতিয়া পায়সখন জল্দি বনাই লওঁগৈ, অলৰেডি বহুত দেৰি হৈ গ'ল, হ'লেও ব্লগটো কণ্টিনিউ কৰি লওঁ। পায়সটো বনাই মই ৰেডি কৰিলোঁ। পোনপ্ৰথমে চাকি এগছ বোলো জ্বলাই লওঁ, সেইকাৰণে সজাই আনিছোঁ। প্ৰথম পায়সখন ভগৱানৰ নামত আগবঢ়াই লওঁ, তাৰপিছত আমি খাম আৰু আজি প্ৰথমবাৰ মানে তেনেকৈ বনাইছোঁ। আগতে বনাইছোঁ যদিও অকণমান কেতিয়াবা বনোৱা হয় ঘৰত, কিন্তু তেনেকৈ মানে কিবা এটা নিয়ম বা তেনেকৈ কৰি পেলাই বনোৱা নহয়। আজি প্ৰথমবাৰ বনাইছোঁ, ভাবিলোঁ চাকি গছ দি লওঁ, তাৰপিছতে তেখেতক আগবঢ়াই বাকী মানে যি বনাম আৰু সেইখিনি আমি খাম। আৰু মানুহ মানে কি আৰু আমি ঘৰৰকেইটাই, ভণ্টিহঁত আৰু মামীহঁত, আমি সেইকেইটাই আৰু কিবা এটা অলপ খাওঁ। আৰু জন্মদিন বুলি ক'লে বেলেগৰ নাজানো, কিন্তু মোৰ হ'লে বহুত হেঁপাহ থাকে জন্মদিনটোত কিবা এটা মানে ঘৰৰ মানুহখিনিয়ে লগ হৈ যিয়ে নহওক লাগিলে তেনেকৈ খালে বহুত বেছি ভাল লাগে। আৰু সেইবিলাকতে মানে মৰমবোৰ ভৰি থাকে ন, সেইবিলাকত মানে মৰমবিলাক ওলাই পৰে মানুহৰ মাজত, সেইকাৰণে ভাল লাগে তেনেকুৱা দিনবিলাকত কিবা এটা নিয়ম কৰি পেলাই সকলোৱে একেলগে মিলি, সুদাই হওক বা মাছ মাংসই হওক, তেনেকৈ ভাত এসাঁজ খালে। গতিকে এয়া যোগাৰ কৰি আছোঁ, মই চাকি গছ দি লওঁ, তাৰপিছত বাকী আৰু বনাব লাগিব। পুৰি চব্জি এনেকৈ বনাম বুলি ভাবিছোঁ দুইজনীয়ে মিলি। দি দিয়া দিয়া লগাব পাৰিব নহয়। তুমি লুচি খাবা। ইউটিউবত যাব। এবাৰ মই ভিডিঅ'ত ভাইৰেল হৈ গৈছোঁ। আপোনাৰ মোক যোনে যে ভিডিঅ'তে লগাই সেই ভিডিঅ' দিয়ে। আৰু আজিৰ দিনটো সকলোৱে মিলি কৰি বনাই মেলি ধুনীয়াকৈ খালোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব। বাই বাই।